নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা। পীযুষ হাজৰিকা কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। বিজেপি বা আৰএছএছক যিমান সাৰ্ভিস দিলেও অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে পীযুষ হাজৰিকা। পীযুষ হাজৰিকা সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য অখিল গগৈ। অবিশেষ দৰ্শকসকলৰ বাবে পীযুষ হাজৰিকা কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন জাগিছিল পীযুষ হাজৰিকাৰ, কিন্তু হিমন্ত বিশ্ব শৰ্মাই আঁতৰাই পঠালে পীযুষ হাজৰিকা। আৰএছএছ বা বিজেপিক যিমান সাৰ্ভিস দিলেও এছচিৰ মানুহ এজনক মুখ্যমন্ত্ৰী নাপাতে বিজেপিয়ে। পীযুষ হাজৰিকাৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈয়ে। পীযুষ হাজৰিকা কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি মন্তব্য এইবাৰ অখিল গগৈ। পীযুষ হাজৰিকা সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে অখিলে। পুনে পুনে অখিল গগৈৰ মন্তব্য আগবঢ়াইছে। এটা বস্তু জানি লোৱা দৰকাৰ যে পীযুষ হাজৰিকাই আৰএছএছ আৰু বিজেপিক যিমানেই সাৰ্ভিস দিয়ক লাগিলে, অনুসূচিত জাতিৰ মানুহ এজনক কেতিয়াও আৰএছএছ আৰু বিজেপিয়ে মুখ্যমন্ত্ৰী নাপাতে, কেতিয়াও নাপাতে। বৰ্ণবাদী পাৰ্টি। সেইকাৰণে পীযুষ হাজৰিকাৰ জীৱনটো হিমন্ত বিশ্ব শৰ্মাৰ ভৰি পিটিকি থাকিব পাৰিব, আৰএছএছক সেৱা শুশ্ৰূষা কৰি থাকিব পাৰিব। কিন্তু পীযুষ হাজৰিকাই নিজৰ বলত যদি, যেনেকে হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ লগত বিসম্বাদ কৰি মুখ্যমন্ত্ৰী হল, তেনেকে যদি পীযুষ হাজৰিকাই বিসম্বাদ কৰি মুখ্যমন্ত্ৰী নহয়, কোনো পৰ্যায়ে আৰএছএছ বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই এছচি মানুহ এজনক মুখ্যমন্ত্ৰী নাপাতে। সেইকাৰণে মই জানো যে পীযুষ হাজৰিকা মুখ্যমন্ত্ৰী হোৱাৰ এটা ইচ্ছা জাগি উঠিছিলে। আপোনালোকেও জানে, সাংবাদিক বিলাকে, হয় নে নহয়? সেইকাৰণে আপোনালোকৰ লগতো খুব ধুনীয়া সম্পৰ্ক ৰাখিছিলে, হয় নে নহয়? খুব ধুনীয়া সম্পৰ্ক ৰাখিছিলে, কিন্তু একদম বেয়াকে লাট মাৰি দিলে এবাৰ হিমন্তই। হিমন্তকতো বুজি পোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই বোলে ক'ৰবাত কৈছে, কাৰোবাৰ আগত বোলে কৈছে যে পীযুষৰ বেছি ধন হৈছে। অসমত আটাইতকৈ বেছি ৰাজনীতি কৰি ধন কৰা মানুহটো কোন বাৰু? পীযুষ হাজৰিকা নে হিমন্ত বিশ্ব শৰ্মা বাৰু? হিমন্ত বিশ্ব শৰ্মাই যদি 1 লাখ কোটি টকা কৰিছে, পীযুষ হাজৰিকাৰ সেইটো 100 কোটি টকাত হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া ধনৰ পৰিমাণটো লাখ কোটি টকালৈ গুচি গ'ল। 1 লাখ কোটি টকা। পীযুষ হাজৰিকাৰ 100 কোটি টকা। গতিকে 100 কোটি টকা কৰা মানুহটোৱে যদি ধন ঘটিছে বুলি মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, মানুহক ঠগি লুণ্ঠন কৰি অকল ৰাজনীতিৰ ব্যৱসায় কৰি 1 লাখ কোটি টকা কৰা মানুহটো কেনেকে অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে? লজিকটো চাওক। এছচি মানুহক অসমত মুখ্যমন্ত্ৰী পাতিব নেকি বিজেপিয়ে? বিজেপিয়ে দলিতৰ বিৰুদ্ধে থাকে। এছচি বিলাকক অসমত দলিত বুলি কোৱা হয়, মানে ভাৰতবৰ্ষৰ দলিতটোক আমাৰ ইয়াত এছচি বুলি কয়। য'ত দলিতক পিতাটোৱে হ'ল আৰএছএছ আৰু বিজেপিৰ নীতি, তাত পীযুষ হাজৰিকাই যদি ভাবি থাকে যে মোক মুখ্যমন্ত্ৰী পাতিব, তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। সেইকাৰণে যিমান পাৰে এতিয়া পইচা চইচা গোটাই আকৌ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকে এইটো বিসম্বাদ কৰি যদি কেনেবাকে মুখ্যমন্ত্ৰী হ'ব পাৰে পাৰিব, নহলে বিজেপিৰ পৰা পীযুষে কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। ভাল বেয়াটো বেলেগ কথা, দুইজনৰ মাজত কাজিয়া লাগিলেতো ভাল পাওঁ না।